আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। এতিয়া সমগ্ৰ প্ৰচাৰ বাতৰিৰ বিৰুদ্ধে চলিছিল, তেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলে গদি মিডিয়াত ডাঙৰ ডাঙৰ সংবাদ মেল পাতিছিল। কি ভিত্তিত তেওঁলোকক লক্ষ্য কৰি লোৱা হৈছিল যে তেওঁলোকৰ চীনৰ এজেণ্ট, অৰ্থাৎ চীনৰ নামত টাৰ্গেট কৰা। কিন্তু এতিয়া সেই চীন যি গালৱান উপত্যকাৰ আমাৰ 21জন জোৱানৰ শ্বহীদ হোৱাৰ বাবে দায়ী, এই চীন যিয়ে পাকিস্তানক অপাৰেশ্যন সিন্দুৰত সহায় কৰিছিল, প্ৰধানমন্ত্ৰী চীনলৈ গৈ এছিয়াৰ বৈঠকত অংশগ্ৰহণ কৰে। চীনক কোনো প্ৰশ্ন কৰা নহয় যে অপাৰেশ্যন সিন্দুৰত পাকিস্তানক কিয় সমৰ্থন কৰিছিল, কাৰণ ব্যৱসায় গুৰুত্বপূৰ্ণ, সেইকাৰণে প্ৰশ্ন কৰা হোৱা নাই নেকি? কিছুদিন আগলৈকে আমেৰিকা আছিল বন্ধু আৰু চীন খলনায়ক। এতিয়া টেবুলবোৰ ঘূৰি গৈছে, এতিয়া চীন বন্ধু, আমেৰিকা খলনায়ক হৈ পৰিছে। ভাৰতীয় জনতা পাৰ্টি আৰু গদি সংবাদ মাধ্যমে এই দেশৰ জনসাধাৰণক মূৰ্খ বুলি গণ্য কৰাটো বন্ধ কৰক। বৈদেশিক নীতিৰ কোনো ধাৰাবাহিকতা নাই, আভ্যন্তৰীণ নীতিৰ কোনো ধাৰাবাহিকতা নাই। আপোনালোকৰ সন্মুখত কি হৈ আছে আমি সকলোৱে চাই আছো, আৰু এইটো নিজৰ মাজতে এক অতি ডাঙৰ ট্ৰেজেডি। উমৰ খালিদৰ লগত যিয়ে নহওক উচ্চতম ন্যায়ালয়ত ন্যায় পাব বুলি আশা কৰিলোঁ, মই মাত্ৰ আশা কৰিব পাৰোঁ। আৰু এই মুহূৰ্তত মোৰ সম্পূৰ্ণ সহানুভূতি তেওঁৰ পৰিয়ালৰ প্ৰতি, মাকৰ লগত ভনীয়েকৰ প্ৰতি। আশা কৰিছোঁ যে কোনোবা দিন তেওঁলোকৰ বাবে ন্যায়ৰ সূৰ্য উদয় হ'ব, কিন্তু কেতিয়া হ'ব মই নাজানো, কেতিয়া হ'ব মই নাজানো।